নমস্কাৰ বন্ধুসকল, আজি ক্লাছ 10 কেমিষ্ট্ৰিৰ আমি প্ৰিপেৰেটৰী ভিডিঅ' ইয়াৰ পিছৰ ক্লাছত এটা বনালোঁ। আজি এই দ্বিতীয় প্ৰিপেৰেটৰী ভিডিঅ'টো আমি চাওঁ। কেমিষ্ট্ৰি ৰাসায়ন বিজ্ঞান অংশটো পঢ়িব হ'লে তাৰ আগতে আমি কিছুমান ক্লাছ 9ৰ যিখিনি বুজিছোঁ বা বুজা নাই সেইটো পুনৰ এটা ৰিভিজন লাগে। তাৰ বাবে আমি ইয়াৰ পিছৰ ভিডিঅ'ত 1 নম্বৰ প্ৰিপেৰেটৰীত আমি ইলেক্ট্ৰনীয় বিন্যাস, মৌলবোৰৰ যোজ্যতা, যোজক ইলেক্ট্ৰন, ধাতু অধাতু, নিষ্ক্ৰিয় গেছ এইবোৰৰ বিষয়ে শিকিছিলোঁ। এই ভিডিঅ'ত আমি অলপ চাওঁ ইয়াৰ নেক্সটটো। এতিয়া ইলেক্ট্ৰনীয় বিন্যাস আমি পাইছোঁ। এতিয়া আমি কেইটামান ইলেক্ট্ৰনীয় বিন্যাসলৈ চাওঁ। বন্ধুসকল, ইলেক্ট্ৰনীয় বিন্যাসটো যিটো আমি পাইছিলোঁ, ধৰক এই ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস। ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব আমি জানো। ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয় কক্ষত 8টা, তৃতীয় কক্ষত এটা, 281। এতিয়া যদি আহে ছডিয়াম পজিটিভ, এইটো কয় Na লিখি ওপৰত সৰু প্লাছ দিলে ইয়াক কয় ছডিয়াম আয়ন। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? কাৰণ এনেকুৱা ইলেক্ট্ৰনীয় বিন্যাস আমি 9ত পোৱা নাছিলোঁ। কালিও আলোচনাত আমি তেনেকা কৰা নাই। এতিয়া ছডিয়াম প্লাছ, ঠিক তেনেকা ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস জানো আমি, কিন্তু ক্লৰিন মাইনাছ, এইটো কয় ক্লৰাইড আয়ন, এইটো কয় মেগনেছিয়াম আয়ন, অক্সাইড আয়ন। এইবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখিম? তো বন্ধুসকল, এইখিনি বুজিব যাওঁতে আমি জানিব লাগিব যে মৌলৰ পৰমাণু আমি ইয়াৰ আগৰ ক্লাছত পাইছিলোঁ। মৌলৰ পৰমাণু এটাত যিমানটা প্ৰটন থাকে সিমানেই ইলেক্ট্ৰন থাকে। প্ৰটন যদি 11টা, তে ইলেক্ট্ৰনো 11টা। প্ৰটন যদি 11, ইলেক্ট্ৰন 11। প্ৰটন যদি 17, ইলেক্ট্ৰন 17। এই ছডিয়ামত 11টা প্ৰটন থাকে, ক্লৰিনত 17টা থাকে। তাৰ মানে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমানে থাকে। আৰু এই প্ৰটনৰ সংখ্যাকে কি বুলি কয়? পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক। পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক যিমান হয় সিমানটাই তাত কি থাকে? প্ৰটন থাকে আৰু সিমানটাই ইলেক্ট্ৰন থাকে। এতিয়া এইখিনি জনাৰ পিছত আমাৰ বাবে সহজ হৈ পৰে। আমি পাৰমাণৱিক সংখ্যা চাই লওঁ। যেনে পাৰমাণৱিক সংখ্যা 12। পাৰমাণৱিক সংখ্যা 12 মানে কি? 12 মানে হ'ল পাৰমাণৱিক সংখ্যা 12। পাৰমাণৱিক সংখ্যা 12 আছে মৌলটো মেগনেছিয়াম। এতিয়া ইয়াৰ পৰা আমি বুজি পালোঁ যে মেগনেছিয়ামত প্ৰটনৰ সংখ্যা কিমান আছে? 12। ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে? 12। দুইটাই 12 12 আছে। এতিয়া
ইলেক্ট্ৰনীয় বিন্যাস আমি যি শিকিছোঁ তে মেগনেছিয়ামৰ 12টা ইলেক্ট্ৰন যেতে প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা, তৃতীয় কক্ষত 2টা। 8 2 10 2 12 10 2 12 তে 12টা ইলেক্ট্ৰন আছে। আমি আৰু এটা পাইছোঁ যে পৰমাণু মৌলৰ পৰমাণুবোৰে নিষ্ক্ৰিয় গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব বিচাৰে আৰু নিষ্ক্ৰিয় গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবৰ বাবে ইলেক্ট্ৰন এৰি দিয়ে নহ'লে ইলেক্ট্ৰন গ্ৰহণ কৰে। এতিয়া চাওক সোডিয়াম, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো আমি পাইছোঁ 281। তাৰ মানে সোডিয়ামৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন আছে। ইয়াত মুঠ 11টা প্ৰটন আছে। প্ৰটনবোৰ ধনাত্মক। 11টা ইলেক্ট্ৰন আছে, ইলেক্ট্ৰনবোৰ ঋণাত্মক। এইটো আমি পাই আহিছোঁ 11টা প্লাছ 11টা মাইনাছ। সেইকাৰণে প্লাছ মাইনাছ থকা কাৰণে পৰমাণুটো কি নিউট্ৰেল বা প্ৰথম। ইয়াৰ এতিয়া কি হ'ব যে আমি জানো যে বহিঃকক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব। এই বহিঃকক্ষৰ এটা ইলেক্ট্ৰন এৰি দিব। এতিয়া যদি সোডিয়ামে বহিঃকক্ষৰ এটা ইলেক্ট্ৰন এৰি দিয়ে, আমি এনেকা লিখিম ধৰক সোডিয়াম ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইলেক্ট্ৰনীয় বিন্যাস 281 এনেকা দিলোঁ 281 এনেকা ডেছ দিলোঁ। সোডিয়ামে বহিঃকক্ষৰ এটা ইলেক্ট্ৰন এৰি দিব। এৰি দিলে কি হ'ব যে সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 28 আৰু 28 এতিয়া ইয়াত ইলেক্ট্ৰন থাকিব 8 2 10টা ইলেক্ট্ৰন হ'ল। প্ৰটন এৰি দিয়া নাই, প্ৰটন 11টাই থাকিব। এতিয়া চাওক ইয়াত কি হৈ গ'ল আৰু ধৰক এইটো এটা ইলেক্ট্ৰন বাহিৰত ওলাই গ'ল। এই ইলেক্ট্ৰন এৰি দিছে, এইটো এৰি দিয়া ইলেক্ট্ৰন। এতিয়া ইয়াত সোডিয়ামত ইলেক্ট্ৰন 10, প্ৰটন 11, এটা প্ৰটন বেছি হৈ গ'ল, এটা প্লাছ বেছি হৈ গ'ল। সেইকাৰণে ওপৰত সৰু এটা প্লাছ দি দিয়ে আৰু ইয়াক কয় সোডিয়াম আয়ন। এই সোডিয়াম প্লাছ কিয় হয় এইটো আশা কৰোঁ বুজিব পাৰিছে। মই পুনৰ ইয়াত অলপ ইলেক্ট্ৰন ডট চিত্ৰৰে বুজাব চেষ্টা কৰিছোঁ। এইটো সোডিয়াম বহিঃকক্ষত এটা ইলেক্ট্ৰন এৰি দিলোঁ। এইটো চাওক সোডিয়ামে বহিঃকক্ষৰ এটা ইলেক্ট্ৰন ইয়াত এৰি দিলে। এতিয়া এটা ইলেক্ট্ৰন এৰি দিয়াত এটা মাইনাছ কমি গ'ল। তে আগতে 11 11 দুইটাই আছিল, 11টা ইলেক্ট্ৰন আছিল, 11টা প্ৰটন আছিল। তে 11টা মাইনাছ 11টা প্লাছ। এতিয়া কিন্তু 10টা মাইনাছ 11টা প্লাছ। সেইকাৰণে এইটো এটা প্লাছ বেছি হৈ গ'ল কাৰণে আমি ইয়াক লিখোঁ সোডিয়াম পজিটিভ বা সোডিয়াম ধনাত্মক আৰু ইয়াক আমি পঢ়োঁ সোডিয়াম আয়ন। আশা কৰোঁ এতিয়া ক্লিয়াৰ হৈছে। যে বন্ধুসকল ঠিক তেনেকা ক্লোৰিনৰ ক্ষেত্ৰত কি হয়, ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস আমি জানো 287। ক্লোৰিনৰ পাৰমাণবিক সংখ্যা 17। তাৰ মানে ইয়াত ইলেক্ট্ৰন 17টা আছে, প্ৰটন আছে 17টা। 17 মাইনাছ 17 প্লাছ 287 28 এইটো 7 হ'ব 287। তে বহিঃকক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ হ'লে সোডিয়ামে এটা ইলেক্ট্ৰন গ্ৰহণ কৰে। এতিয়া এইটো ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰে। ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস 287। ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে, এটা ইলেক্ট্ৰন পালে। এটা ইলেক্ট্ৰন পালে তে চাওক ইলেক্ট্ৰন পাইছে, প্ৰটন পোৱা নাই।
তো এতিয়া কি হৈ গ'ল ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গ'ল 288 এটা ইলেক্ট্ৰন পাই গ'ল। তো ইয়াত এতিয়া প্ৰটনৰ সংখ্যা 17 আছে, প্ৰটন পোৱা নাই, কিন্তু ইলেক্ট্ৰনৰ সংখ্যা 18 হৈ গ'ল। তো ইলেক্ট্ৰনৰ সংখ্যা যেহেতু 18 হৈ গ'ল, তো এটা মাইনাস বেশি হৈ গ'ল, সেইকাৰণে ইয়াক লিখে ক্লোরিন নিগেটিভ, ইয়াক পঢ়ে ক্লোরাইড আয়ন। তে এনেকে কি কৰে, যেতিয়া ইলেক্ট্ৰন এৰি দিয়ে, তে ইলেক্ট্ৰন এৰি দিলে মাইনাসটো কমি যায়, তে সেইকাৰণে কি হয় ধনাত্মক হৈ যায়, পজিটিভ হৈ যায়। তে ধাতুবোৰে ইলেক্ট্ৰন এৰি দিয়ে, সেইকাৰণে ধাতুবোৰ কি ধনাত্মক। আমি ধাতুবোৰক কওঁ ধাতু বা ধনাত্মক মৌল। অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰে, অৰ্থাৎ ইয়াত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায়, তো এইটো হৈ যায় ঋণাত্মক, সেইকাৰণে অধাতুবোৰ ঋণাত্মক মৌল বা অধাতু বুলি কওঁ। নেক্সটটো অলপ চাওঁ আয়নীয় বান্ধনী। মন কৰিব ইলেক্ট্ৰনৰ আদান প্ৰদানৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনীক আয়নীয় বা ইলেক্ট্ৰযোজী বান্ধনী বোলে, আৰু ইয়াৰ ফলত সৃষ্টি হোৱা যৌগটোক আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ বোলে। সংজ্ঞাটো চাই ল'ব লাগিব, লিখি ল'ব লাগিব। এতিয়া ইয়াৰ উদাহৰণটো চাওঁ। ইলেক্ট্ৰনৰ আদান প্ৰদানৰ দ্বাৰা, তাৰমানে এটা ইলেক্ট্ৰন এৰিব, আনটোৱে গ্ৰহণ কৰিব, যেনে সোডিয়াম ক্লোৰাইডৰ গঠন, NaClৰ গঠন। খুব টান নহয় বন্ধুসকল, অলপ বুজিবলৈ চেষ্টা কৰিব। তে সোডিয়াম ক্লোৰাইডৰ গঠন কেনেকৈ হয় এইটো অলপ চাওক। সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস, সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস আমি পাইছোঁ। সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281। ঠিক তেনেকা ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস, ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস 287। সোডিয়ামে বহিঃকক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰন এৰি দিয়ে, আৰু ক্লোৰিনে বহিঃকক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰন গ্ৰহণ কৰে। বস্তুটো এনেকুৱা, আমি ইলেক্ট্ৰন ডট চিত্ৰৰে চাওঁ। এইটো সোডিয়াম, বহিঃকক্ষত এইটো এটা ইলেক্ট্ৰন আছে, প্লাছ এইটো ক্লোৰিন, ক্লোৰিনৰ বহিঃকক্ষত 7টা ইলেক্ট্ৰন আছে। এতিয়া কি হ'ব, সোডিয়ামে এই এটা ইলেক্ট্ৰন, সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 281, ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস 287। এতিয়া চাব, সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব, আৰু সেই ইলেক্ট্ৰনটো ক্লোৰিনে লৈ ল'লে। এতিয়া কি হ'ল, সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিয়াৰ ফলত কি হৈ গ'ল, সোডিয়াম প্লাছ, ইলেক্ট্ৰনীয় বিন্যাস হৈ গ'ল 28। আনহাতে ক্লোৰিন কি হৈ গ'ল, এটা ইলেক্ট্ৰন যিহেতু গ্ৰহণ কৰিছে, তে এইটো ক্লোৰিন আগৰ নিজৰ 7টা ইলেক্ট্ৰন আছিলে বহিঃকক্ষত, এটা ইলেক্ট্ৰন সোডিয়ামৰ পৰা এইটো পাই গ'ল, তে হৈ গ'ল 8। তে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গ'ল 288। তে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিছে, তে এইটো হৈ গ'ল সোডিয়াম আয়ন বা সোডিয়াম প্লাছ। ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, তে এটা মাইনাস বেছি হৈ গ'ল, সেইকাৰণে এইটো হৈ গ'ল ক্লোৰিন মাইনাস বা ক্লোৰাইড আয়ন বুলি কওঁ। তো এতিয়া এইটো চাওক, এইটো ধনাত্মক আয়ন আৰু এইটো ঋণাত্মক আয়ন। আমি এতিয়া জানো যে এই ধনাত্মক আয়ন সোডিয়াম আয়ন ধনাত্মক, আৰু এইটো ক্লোৰিন আয়ন ঋণাত্মক।
এই ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত আধানৰ মাজত এটা আকৰ্ষণ বল ক্ৰিয়া কৰে, সেইটো কয় স্থিৰ বৈদ্যুতিক বলৰ দ্বাৰা আকৰ্ষিত হয়। এই স্থিৰ বৈদ্যুতিক বলৰ যেহেতু ধনাত্মক আৰু ঋণাত্মক আয়ন আছে, আধান আছে, তো এইটো কি হ'ব, আকৰ্ষিত হ'ব। তো স্থিৰ বৈদ্যুতিক বলৰ দ্বাৰা আকৰ্ষিত হ'ব আৰু আকৰ্ষিত হয় কি হ'ব, সোডিয়াম ক্লোৰাইডৰ গঠন হয়, NaCl গঠন হয়, NaCl গঠন হয়। তো বন্ধুসকল, এইটো আমি ইয়াত সোডিয়াম ক্লোৰাইডৰ গঠন চাইছোঁ। নেক্সটটো আমি আন গঠনো তেনেকৈ শিকিব লাগিব। আৰু এটামান মই ইয়াত দি দিওঁ, ধৰক যেনেকা মেগনেছিয়াম অক্সাইডৰ গঠন কেনেকা হয়, MgOৰ গঠন সহজ কৰিবলৈ চেষ্টা কৰিছোঁ। তো মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয়, মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 282, আনহাতে অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয়, 26। এতিয়া কি হ'ব, মেগনেছিয়ামৰ বাহিৰত 2টা ইলেক্ট্ৰন আছে, অক্সিজেনৰ বাহিৰত 6টা ইলেক্ট্ৰন আছে। তো মেগনেছিয়ামে 2টা ইলেক্ট্ৰন দি দিব, 282, ইয়াৰ 26। তো চাওক, মেগনেছিয়ামে 2টা ইলেক্ট্ৰন এৰি দিলে কি হৈ গ'ল, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 28 হৈ গ'ল। আৰু 2টা ইলেক্ট্ৰন এৰিছে, তো 2টা প্লাছ বেছি হৈ গ'ল, গতিকে 2+ বা মেগনেছিয়াম আয়ন বুলি কয়। আৰু অক্সিজেনে 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, তো কি হ'ব, 2-, কাৰণ 2টা ইলেক্ট্ৰন বেছি হৈ গ'ল। এতিয়া ইয়াৰো ইলেক্ট্ৰনীয় বিন্যাস 28। তো এতিয়া এইটো ধনাত্মক আয়ন, মেগনেছিয়াম ধনাত্মক আয়ন, অক্সাইড ঋণাত্মক আয়ন, দুইটাৰ মাজত স্থিৰ বৈদ্যুতিক বলৰ দ্বাৰা কি হ'ব, আকৰ্ষিত হ'ব। আৰু আকৰ্ষিত হয় কি যৌগ গঠন কৰিব, মেগনেছিয়াম অক্সাইড যৌগ গঠন কৰে। নেক্সট আমি তেনেকা আৰু চাওঁ, ক্যালসিয়াম ক্লোরাইডৰ গঠন CaCl2। তো এইটো কেনেকা হয়, ইলেক্ট্ৰনীয় বিন্যাসবোৰ আমি আগতে লিখি ল'ম। ক্যালসিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2882, ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস আমি পাইছোৱে কিমান, 287। তো এতিয়া চাওক, ক্যালসিয়ামৰ বাহিৰত 2টা ইলেক্ট্ৰন আছে, 2882। ক্লোৰিনৰ বাহিৰত 7টা ইলেক্ট্ৰন আছে। তো এটা ক্লোৰিনক এটা লাগে, তো ক্লোৰিনৰ 2টা পৰমাণু আহি গ'ল, তো দুইটাই এটা লৈ ল'লে, এটা এইটো ল'লে, এটা এইটো ল'লে। তো এতিয়া কি হৈ গ'ল, ক্লোৰিনৰ বাহিৰত ইয়াৰ নিজৰ আগৰ 7টা আছিলে আৰু এটা পাই গ'ল, 8টা হৈ গ'ল। ইয়াৰ নিজৰ আগৰ 7টা আছিলে আৰু এটা পাই গ'ল, 8টা হৈ গ'ল। তো এতিয়া কি হৈ গ'ল, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 288, ইয়াৰো ইলেক্ট্ৰনীয় বিন্যাস কি হৈ গ'ল, 288। তো বস্তুটো কি হৈ গ'ল, ক্যালসিয়ামে 2টা ইলেক্ট্ৰন এৰিছে কাৰণে 2টা প্লাছ, আনহাতে 2টা ক্লোৰিন পৰমাণুৱে এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিছে, গতিকে 2 লিখিম আৰু ক্লোৰাইড আয়ন 2Cl নিগেটিভ, প্ৰতিটোৰে ইলেক্ট্ৰনীয় বিন্যাস 288। তো আশা কৰোঁ বুজি পাইছে। আৰু যেহেতু এই দুটাৰ মাজত এইটো ঋণাত্মক আয়ন, এইটো ধনাত্মক আয়ন, তো দুইটাৰ মাজত কি হৈ গ'ল, স্থিৰ বৈদ্যুতিক বলৰ বাবে আকৰ্ষিত হয় কি হ'ব, ক্যালসিয়াম ক্লোৰাইড যৌগৰ গঠন
কৰে। তে বাকিখিনি আপোনালোকে আৰু চেষ্টা কৰিব, মই কেইটামান দি দিওঁ, আপোনালোকে চেষ্টা কৰিব। যদি অসুবিধা হয় তে যোগাযোগ কৰিব। তেনেকা আপোনালোকে চেষ্টা কৰিব মেগনেছিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড, কেলছিয়াম অক্সাইড আদি এইকেইটাৰে হ'ব, 3টা হ'লে হ'ব। ইয়াৰ গঠন, ইলেক্ট্ৰন ফুট গঠন আঁকিবলৈ চেষ্টা কৰিব। নেক্সট আমি যাওঁ সহযোজী বান্ধনী। তে সহযোজী বান্ধনী ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনী সহযোজী বান্ধনী বোলে, আৰু ইয়াৰ ফলত সৃষ্টি হোৱা যৌগটোক সহযোজী যৌগ বোলে। বন্ধুসকল, আপোনালোকে এটা কথা গম পাইছে, জানে যে অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰে, অধাতুবোৰে কেতিয়াও ইলেক্ট্ৰন এৰি নিদিয়ে। তো যিবোৰে ইলেক্ট্ৰন এৰি নিদিয়ে, আমি ইয়াৰ আগৰটোত পাইছোঁ এটা ইলেক্ট্ৰন এৰি দিয়ে। আইনীয় যৌগত আমি পাইছিলোঁ ইলেক্ট্ৰন, ধাতুৱে ইলেক্ট্ৰন এৰি দিয়ে। এৰি দিয়াৰ কাৰণে আদান প্ৰদান হয়, এটাই এৰে আনটো গ্ৰহণ কৰে। আইনীয় যৌগ হ'লে ধাতুটো থাকিবই, সেইকাৰণে এটা আইনীয় যৌগ, আইনীয় যৌগ বুলিলে সদায় জানিব যে আইনীয় যৌগটো হয় যদি তাত ধাতু মাষ্ট বি আছে, ধাতু যোগ অধাতু সাধাৰণতে। আৰু আনহাতে সহযোজী যৌগবোৰত ইয়াত যিমান থাকে গোটেই অধাতু, অধাতুবোৰৰ মাজতহে সহযোজী বান্ধনী হয়। আৰু ইয়াত কি হয়, ভাগ বতৰা হয়। খুব সহজ উদাহৰণ, আমি আগতে এই পানীৰ গঠনটো চাইছিলোঁ। তে পানীৰ গঠনে অলপ চাম। H2O গঠন, তে হাইড্ৰোজেনৰ ইলেক্ট্ৰনিক বিন্যাস 1, অক্সিজেনৰ 2, 6। তে চাওক, হাইড্ৰোজেন 2টা, প্ৰতিটোৰ বাহিৰত এটা ইলেক্ট্ৰন আছে, প্লাছ অক্সিজেনৰ বাহিৰত 6টা ইলেক্ট্ৰন আছে। 1, 2, 3, 4, 5, 6। এতিয়া কি হ'ব, ভাগ বতৰা হ'ব। এইটো এটা হাইড্ৰোজেন, বাহিৰত এটা ইলেক্ট্ৰন, এইটো অক্সিজেন, বাহিৰত 6টা ইলেক্ট্ৰন, 1, 2, 3, 4, 5 আৰু এইটো 6, আৰু এইটো আনটো এটা হাইড্ৰোজেন, বাহিৰত এটা ইলেক্ট্ৰন। এতিয়া চাওক, বহিঃকক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ কৰিব হ'লে হাইড্ৰোজেনক লাগে 2টা ইলেক্ট্ৰন, এটা নিজৰ আছে আৰু এটা অক্সিজেনৰ লৈ ল'লে হৈ গ'ল 2টা। এই হাইড্ৰোজেনো এটা নিজৰ আছে, এটা অক্সিজেনৰ লৈ ল'লে হৈ গ'ল 2টা। আনহাতে অক্সিজেনে কি কৰিব, নিজৰ 6টা আছে আৰু এই হাইড্ৰোজেন 2টাৰ ইলেক্ট্ৰন লৈ ল'লে, এইটো চাওক। এতিয়া অক্সিজেনেও ভাবে মোৰ 8টা আছে, হাইড্ৰোজেনে ভাবে মোৰ 2টা আছে, এই হাইড্ৰোজেনেও ভাবে মোৰ 2টা আছে। আৰু এনেকৈ কি হয়, ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা যৌগ সৃষ্টি হৈ যায়। তে যাক আমি এনেকাও লিখিব পাৰোঁ, অক্সিজেন ওপৰত এনেকৈ 2টা দি দিয়ক ইলেক্ট্ৰন, আৰু এনেকৈ ইফালে একযোৰ ইলেক্ট্ৰন ভাগ বতৰা, ইফালে একযোৰ ইলেক্ট্ৰন ভাগ বতৰা। আন অণুৰ গঠনো আমি চাব পাৰোঁ। ইয়াত ধৰক হাইড্ৰোজেন অণুৰ গঠন। তে হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস আমি পাইছোঁ 1। এইটো এটা হাইড্ৰোজেন, বাহিৰত এটা ইলেক্ট্ৰন আছে, এইটো এটা হাইড্ৰোজেন, বাহিৰত এটা ইলেক্ট্ৰন আছে। এই হাইড্ৰোজেনে এই হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন লৈ ল'লে, ইয়াৰ 2টা হৈ গ'ল, ইও ইয়াৰ লৈ ল'লে, ইয়াৰো 2টা হৈ গ'ল। এতিয়া এই হাইড্ৰোজেনৰো ভাবে 2টা হৈ গ'ল, ই হাইড্ৰোজেনৰ, এতেকে এইটো কি হৈ গ'ল, H2। 2টা হাইড্ৰোজেন পৰমাণু নিজৰ মাজতে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি লৈছে।
তে এইটো হৈ গ'ল H2 অণু। ঠিক তেনেকা অক্সিজেনৰ অণু O2 অণু, এই অক্সিজেনৰ বাহিৰত আছে ধৰক 6টা ইলেক্ট্ৰন আৰু এই আন এটা অক্সিজেনৰ বাহিৰতো আছে 6টা ইলেক্ট্ৰন। লাগে দুটা, এই অক্সিজেনে ইয়াৰ 2টা ইলেক্ট্ৰন ইয়াৰ 2টা লৈ ল'লে, তাৰ মানে দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কি হৈ গ'ল O2 অণু। তো ইয়াত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে। ঠিক তেনেকা N2 অণু, নাইট্ৰজেনৰ বাহিৰত নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2,5 আমি পাইছোঁ। তো নাইট্ৰজেনৰ বাহিৰত ইলেক্ট্ৰন আছে 5টা, তো ইলেক্ট্ৰনীয় বিন্যাস 2,5। তো এইটো এটা নাইট্ৰজেন বাহিৰত এইটো 5টা ইলেক্ট্ৰন, আন এটা নাইট্ৰজেন বাহিৰত ইয়াৰ 5টা ইলেক্ট্ৰন। এই নাইট্ৰজেনে ইয়াৰ 3টা ইলেক্ট্ৰন লৈ ল'লে, ইয়াৰ 3টা লৈ ল'লে। এতিয়া চাওক, দুটা নাইট্ৰজেনে নাইট্ৰজেনৰ পৰমাণুৱে 3যোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে, বা আমি এনেকাও লিখিব পাৰিম, এনেকা 3টা লাইন দিয়া মানে 3যোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে, আৰু এনেকে কি সৃষ্টি হয় N2 অণু, নাইট্ৰজেন অণু। আন গঠনবোৰ আছে, আমি চাওঁ যেনেকা মিথেনৰ গঠন CH4। তো ইয়াত কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস আমি জানো 2,4, হাইড্ৰজেনৰ পাইছোঁ 1। তো কাৰ্বনৰ বাহিৰত 4টা ইলেক্ট্ৰন আছে, এইটো এটা কাৰ্বন বাহিৰত এই 4টা ইলেক্ট্ৰন, আৰু ই 4যোৰ হাইড্ৰজেনৰ 4টা হাইড্ৰজেনৰ লগত এটা এটা ইলেক্ট্ৰনৰ কি কৰিব একযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব, এনে ধৰণৰ হ'ব। এই হাইড্ৰজেনবোৰে কাৰ্বনৰ এটা এটা ইলেক্ট্ৰন লৈ ল'লে, আকৌ কাৰ্বনে এই 4টা হাইড্ৰজেনৰে এটা এটা ইলেক্ট্ৰন লৈ ল'লে, তে কাৰ্বনৰো 8 হৈ গ'ল। বা এই গঠনটো আমি এনেকাও লিখিব পাৰোঁ, কাৰ্বনে 4টা ইলেক্ট্ৰনৰ লগত 4টা হাইড্ৰজেনৰ লগত ভাগ বতৰা কৰি মিথেন অণুৰ সৃষ্টি কৰে। তো বন্ধুসকল, এয়া আছিল সহযোজী বান্ধনী। আমি এতিয়া অলপ চাই লওঁ আইনীয় আৰু সহযোজী বান্ধনীৰ মাজত অলপ ধৰ্ম চাই লওঁ, আইনীয় বান্ধনীৰ ধৰ্ম। তো আইনীয় বান্ধনী কিছুমান বুজিবলৈ আমি কিছু হেৰি লৈ ল'ম, আইনীয় যৌগৰ ধৰ্ম। তো আইনীয় যৌগ আমি পাইছোঁ, আইনীয় যৌগত এটা কি থাকে ধনাত্মক থাকে, যেনে ছডিয়াম ধনাত্মক আছিল, ক্লৰিন ঋণাত্মক আছিল, ছডিয়াম আয়ন ক্লৰাইড আয়ন। তাৰ মানে আইনীয় যৌগবোৰ আয়নেৰে গঠিত। 1 নম্বৰ ধৰ্ম হ'ব আইনীয় যৌগবোৰ আয়নেৰে গঠিত, আয়নেৰে গঠিত। আৰু যিহেতু আয়নেৰে গঠিত, তে দ্ৰৱীভূত অৱস্থাত বা তৰল অৱস্থাত যিহেতু ইয়াত আয়ন থাকে ধনাত্মক আৰু ঋণাত্মক, পজিটিভ আৰু নিগেটিভ, তেনেহ'লে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয়, 2 নম্বৰ ধৰ্ম। 3টো হ'ব, আমি ছডিয়াম ক্লৰাইড দেখিছোঁ নিমখ, সাধাৰণ নিমখ, সাধাৰণতে গোটা। তে আমি এইটো ক'ব পাৰোঁ যে আইনীয় যৌগবোৰ সাধাৰণতে গোটা। আনহাতে পানীত দ্ৰৱীভূত, নিমখ পানীত দ্ৰৱীভূততে আমি ক'ব পাৰিম যে পানীত দ্ৰৱীভূত। আৰু যিহেতু স্থিৰ বৈদ্যুতিক বলৰ দ্বাৰা বান্ধ খাই থাকে, গতিকে আইনীয় যৌগবোৰ উচ্চ গলনাঙ্ক আৰু উতলাঙ্ক বিশিষ্ট।
उच्च गलनांक और उतलांक विशिष्ट हाई मेल्टिंग एंड बॉइलिंग पॉइंट तो এইবোৰ হল আয়নীয় যৌগৰ ধৰ্ম আনহাতে সহযোজী যৌগৰ ধৰ্ম আমি পাইছো সহযোজী যৌগ খালি সদায় অধাতুবোৰৰ মাজত হয় তাৰ মানে যিমানবোৰ আছে গোটেইবোৰ কি ঋণাত্মক অধাতুবোৰ গ্ৰহণ মানে ইয়াত ধনাত্মক নাই যে সহযোজী যৌগবোৰ আয়ন নহয় ইয়াত কি হয় অণুৰে গঠিত परमाणु যোজিত হয় অণু হয় অণুৰে গঠিত তাৰপিছত যেহেতু ইয়াত ধনাত্মক আৰু ঋণাত্মক আয়ন নাথাকে তে ইয়াত কি হ'ব ই তাপ আৰু বিদ্যুতৰ সাধাৰণতে আমি সাধাৰণতে কম সাধাৰণতে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী তাপ আৰু বিদ্যুতৰ সুপরিবাহী নহয় কুপরিবাহী তাপ আৰু বিদ্যুতৰ কুপরিবাহী 3 নম্বৰ তাত আমি পাইছিলো কি সাধাৰণতে পানী দ্ৰৱীভূত ইয়াত তাৰ উল্টা হয় ইটো আমি ক'ব পাৰো এইবোৰ সাধাৰণতে জৈৱ দ্ৰাৱক জৈৱ যৌগবোৰ হয় জৈৱ দ্ৰাৱক যেনেকা আমাৰ এই যিমান পেট্ৰলিয়াম পদাৰ্থ কেৰাচিন পেট্ৰল এইবোৰ পানীত কি দ্ৰৱীভূত নহয় তে আমি এটো ক'ব পাৰো যে সাধাৰণতে পানীত দ্ৰৱীভূত নহয় সাধাৰণতে পানীত দ্ৰৱীভূত নহয় আৰু পানীত যদি দ্ৰৱীভূত নহয় তেনেহলে কিহত দ্ৰৱীভূত হ'ব জৈৱ দ্ৰাৱকবোৰ কি যে এই কেৰোসিন পেট্রোল এইবোৰ কি জৈৱ দ্ৰাৱক কত দ্ৰৱীভূত তে তাৰ পিছত আমি পাইছিলো কৈছিলো এটো কি সাধাৰণতে এইবোৰ সব অৱস্থাতে থাকে গোটাও থাকে জুলিয়াও থাকে গেছীয়ও থাকে আমি পেট্ৰোলিয়ামেৰ চিন্তা উদাহৰণ লৈ লওঁ তে গোটাও থাকে জুলিয়াও থাকে গেছীয়ও থাকে এলপিজি গেছীয় গোটা আমাৰ কোল্টাৰ মম আদি গোটা গেছীয় জুলিয়া আমাৰ কেৰোসিন পেট্রোল ডিজেল এইবোৰ হল তে এতিয়া আমি নেক্সট টু চাওঁ আয়নীয় যৌগ আৰু সহযোজী যৌগৰ মাজত কেতিয়াবা দুটা বা তিনটা পাৰ্থক্য খুদি লয় তে এইটো চাওক আয়নীয় আৰু সহযোজী শর্টকাট লিখি দিছো তে এইবোৰ যদি আমি যাওঁ তে আয়নীয় যৌগবোৰ আমি পাইছো এইবোৰ আয়নেৰে গঠিত আৰু তে বন্ধুসকল আজিৰ এই ভিডিওটি ইয়াতে মই সামৰিছো বিশেষ কাৰণবশতঃ নেক্সট আমি চেষ্টা কৰিম আৰু